মোৰ 5/4/1993 চন ৰাতি 9:30মান বজাত এসোপা সশস্ত্ৰ মিয়া মুছলমান আহি কৰিলে মোৰ ঘৰ দুৱাৰ টিংপাত বেৰ এইবিলাক দীঘলদৰে কাটি আকুৰিদাৰে কাটি মোৰ ৰাতি মোক এতিয়া তেওঁলোকে মানুহ আহিছে বোলে বোলা বুলিলত আটাইখিনি মানুহ আঁতৰি গুচি গ'ল ওচৰত তেওঁলোকৰ তাতে এটা খেৰৰ পুঁজি আছিলে সেই খেৰৰ পুঁজিটোতে জুই জ্বলাই পিছত কথাটো এনেকুৱা কৰিবলৈ বিচাৰিছে যে আমাৰ ঘৰ জুই লগোৱাৰ কাৰণেহে গোহাঁই আশ্ৰমখন আমি কাটিছোঁ সেইটো ব্যৱস্থা হ'লে তেওঁলোকে এইটোৱেই কৰিছে যে ইয়াত সদায় নাম দবা কাঁহ আৰু এইবিলাক সাংস্কৃতিক অনুষ্ঠান কিবা কিবি পাতি থাকে আমাৰ হুলস্থুল হয় গতিকে এইটো হ'ব নালাগে আচলতে ইয়াৰ পৰা তই বেগেতে গুচি যা তোৰ নমৰতি মন্দিৰটো সোমাই পেলাই মোৰ যাদৱৰায় মূৰ্তি কৃষ্ণ মূৰ্তি লৈ গ'ল আৰু ৰূপৰ সোণৰ ফুল কাঁহী বাতি বিভিন্ন ধৰণৰ সা সঁজুলি হাৰমনিয়াম তাবলা খোল তাল ইত্যাদি ধৰণৰ এইবিলাক চুৰ কৰি লৈ গুচি গ'ল তলা চলা ভাঙি মন্দিৰৰ পৰাও লেট্ৰিনটোৰ কিনাৰত লেট্ৰিনটো অকণমান দূৰত মোৰ লেট্ৰিনটোৰ কিনাৰত একদম গৰু পেটত দমদমকৈ পেলাই দিয়েহি আৰু হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী সেই সময়ৰ এই বঙালমৰালৈ আহিছিলে মতে মোৰ লিফলেটখন এই হিতেশ্বৰ শইকীয়াক দি দিলেগৈ যে আমাৰ সংখ্যালঘুৰ লোকৰ ওপৰত এনেকৈ লিফলেট উলিয়াইছে গোসাঁই এইখন চাওক চাই পেলাই তেওঁ একো নাচালে আৰু ক'লে যে তেওঁক সোমাই থ'ব লাগে জেলত দিব লাগে তাৰপিছত মোক ইতিমধ্যে এৰেষ্ট কৰি দিলে কিন্তু মোৰ কিমানখিনি হানি হ'ল তাৰ পৰা মই ওলাই গুচি আহিবলগীয়া হ'ল সেইখিনি এৰি মই গুচি আহিবলগীয়া হ'ল তেনেস্থলৰ ভিতৰত মোক একো এটা সহায় বা একো এটা কাম নকৰিলে